নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভালে। আৰু এয়া মই ধাননিৰ মাজে মাজে গৈ আছোঁ মাছ চাবলৈ। মানে আমাৰ দাদাই আজি পানী সিঁচিছে পথাৰত ধাননিৰ মাজত। তাতে বোলো মাছ কেইটামান চাওঁ আৰু আপোনালোককো দেখাওঁ। এইফালে আকৌ চাওকচোন, গোটেই পথাৰখন সেউজীয়া সেউজীয়া দেখি বৰ ধুনীয়া লাগিছে নহয়নে বাৰু? আৰু আনফালে এইফালে দাদাই পানী সিঁচি হ'লে মাছ ধৰি আছে। অলপ অলপ আছে পানী বাৰু, এইকণ লাগিবই মাছ ধৰিবৰ কাৰণে। এইফালে মাছকেইটাই খিলখিলাই আছে দেখিছেনে বাৰু? মই জুম কৰি দিছোঁ, হ'লেও আপোনালোকে ধৰিব পৰা নাই। আঁতৰৰ পৰা জুম কৰি দিছোঁ মই। এইফালে আকৌ দাদাই পানী সিঁচিও আছে, ধৰিও আছে। আৰু মই নামিব পৰা নাই, বহুত গৰম বাবে। গৰম বহুত বেছি, মই ছাতিটো লৈ বামতে আছিলোঁ। এইফালে অকণ স্পীড কৰিলোঁ, ভিডিঅ'টো বহুত নহ'লে দীঘল হৈ যাব বুলিয়ে। এইফালে বৰালি মাছ এটাও পালোঁ। আৰু চাওকচোন, মাছকেইটা খাবলগীয়া নহয়নে বাৰু? টেঙাৰ লগত বৰ ধুনীয়া হ'ব লোকেল মাছ। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে যদি ভাল পায়, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ৰাখিছোঁ, বাই।